ত্ৰিকোণমিতিৰ তৃতীয় অংশত মই প্ৰথমে উদাহৰণ 3টো লৈছোঁ। উদাহৰণ 3টো দিয়া আছে যে ধৰা হ'ল ACBৰ চি কোণ সমকোণ আৰু AB = 29 একক আৰু BC = 21 একক। ABC = থিটা, তেনে তলত দিয়া সমূহ নিৰ্ণয় কৰা। ইয়াত আমাৰ ত্ৰিভুজ ABCৰ কিমান নিৰ্দিষ্ট মান দিয়া আছে। ত্ৰিভুজ ABCৰ কাৰণে কি দিয়া আছে? ত্ৰিভুজ আচলতে ABC কোৱা নাই, ACB কৈছে। ACBৰ চি কোণটো সমকোণ হিচাপে ল'ব লাগিব, বি কোণটোৰ মান থিটা বুলি ল'ব লাগিব। অৰ্থাৎ আমি cos A cos B বা sin A sin B নিলিখি কি cos থিটা sin থিটা এইদৰে লিখিব লাগিব, থিটা ল'ব লাগিব। তাৰ বাবে নিৰ্দিষ্ট দুটা বাহুৰ মান দিয়া আছে। BCৰ মানটো দিয়া আছে 21 আৰু ABৰ মানটো দিয়া হৈছে 29 একক। অৰ্থাৎ এই বিৰ সাপেক্ষে ভূমি আৰু কৰ্ণডালৰ মান দিয়া আছে। আমি লম্বডাল নিৰ্ণয় কৰি ল'ব লাগিব। আমি লিখিবলগীয়াখিনি লিখিলোঁ। ত্ৰিভুজ ACBৰ চি কোণ সমকোণ আৰু ABC = থিটা। প্ৰশ্নমতে ABৰ মান দিয়া আছে, BCৰ মান দিয়া আছে। আমি ACটো নিৰ্ণয় কৰি ল'ম। AC নিৰ্ণয় কৰিবৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলোঁ। AB² - BC² অৰ্থাৎ কৰ্ণ স্কুৱেৰ মাইনাছ ভূমি স্কুৱেৰ। তাৰ মানসমূহ বহুৱাই আমি 29² - 21²। এতিয়া 29² - 21²টো দেখাত A² - B² সঠিক হ'ল, যাৰ বাবে আমি লিখিলোঁ A + B × A - B। এইটো লিখাৰ বাবে আমাৰ সহজ হ'ব কৰিব, কাৰণ 29²টো আমি ডাইৰেক্ট তাৰ মানটো বহাই বা 21² মানটো বহাই আমি বিয়োগ কৰি উলিয়াব পাৰিলোঁহেঁতেন। কিন্তু আমি A² - B² কৰিলে অলপ সহজ হ'ব, কাৰণ A + B × A - B, A² - B² ফৰ্মুলাটো। তাৰ এই দুটাৰ যোগফলটো 50, এই দুটাৰ বিয়োগফলটো 8, 50 × 8 = 40 হৈ গ'ল, 400 হ'ল। 400ৰ বৰ্গমূল 20। এতিয়া আমি ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মান পাই গ'লোঁ। AB 29, BC 21 আৰু আমি নিৰ্ণয় কৰি দিলোঁ AC = 20 চেণ্টিমিটাৰ। অৰ্থাৎ আমি থিটাৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবিলাক নিৰ্ণয় কৰি ল'ব পাৰিম। আমাক উলিয়াবলৈ দিয়া আছে cos² থিটা sin² থিটা। আমি নিৰ্ণয় কৰি ল'ম cos থিটা আৰু sin থিটা, কাৰণ cos থিটা নিৰ্ণয় কৰি তাক বৰ্গ কৰিলে বা sin থিটা নিৰ্ণয় কৰি তাক বৰ্গ কৰিলেই হৈ যাব। প্ৰথমে নিৰ্ণয় কৰিম আমি cos থিটা। cos থিটাৰ বাবে আমাৰ সূত্ৰ আছিলে ভূমি বাই কৰ্ণ, অৰ্থাৎ B/H। ভূমি আমাৰ ইয়াত হৈছে BC, কৰ্ণ হৈছে AB, তো BC/AB লৈছোঁ। 21/29, 21/29। sin থিটা ল'লোঁ, আমাৰ লম্ব বাই কৰ্ণ P/H হয়, AC/AB। P মানে হ'ল AC আৰু কৰ্ণ অৰ্থাৎ H মানে হ'ল AB, 20/29। এতিয়া আমাক নিৰ্ণয় কৰিব দিছে cos² থিটা sin² থিটা। cos² থিটা + sin² থিটা ল'লোঁ। এতিয়া cos² থিটা, cos থিটাৰ মানটোক আমি বৰ্গ কৰি দিলোঁ। sin² থিটা অৰ্থাৎ sin থিটাৰ মানটোক বৰ্গ কৰি দিলোঁ। বৰ্গফলকেইটা পালোঁ আমি এইকেইটা। তাৰ পৰা আমি লসাগুলৈ যোগ কৰিলোঁ। যোগফলটো পালোঁ আমি 841/841, যাক কেঞ্চেল গ'লে আমাৰ মান পাম 1। আকৌ নিৰ্ণয় কৰিছে cos² থিটা - sin² থিটা। ঠিক আগৰ দৰে আমি মানকেইটা বহাই দিলোঁ, বৰ্গ কৰি বিয়োগ কৰি দিলোঁ, লসাগু ল'লোঁ। আমি মান পালোঁগৈ 41/841। কাৰণ 3ৰ লগত মিলাকৈ আমি অনুশীলনী 8.1ৰ 1 নম্বৰ প্ৰশ্নটো লৈছোঁ। 1 নম্বৰ প্ৰশ্নটোৰ এই ত্ৰিভুজ ABCৰ বি কোণ সমকোণ আৰু দুটা বাহুৰ মান দিয়া আছে, হ'লে তলত দিয়াবিলাক নিৰ্ণয় কৰিব দিছে। ত্ৰিভুজ ABCৰ বি কোণটো আমি সমকোণ লৈছোঁ আৰু দিয়া আছে বাহুকেইটা AB = 24 চেণ্টিমিটাৰ, BC = 7 চেণ্টিমিটাৰ। আমি তৃতীয়ডাল বাহু AC নিৰ্ণয় কৰি ল'ম। পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি AC নিৰ্ণয় কৰি ল'লোঁ। এতিয়া আমি নিৰ্ণয় কৰিব লাগিব sin A cos A, অৰ্থাৎ ফাৰ্ষ্ট A কোণৰ সাপেক্ষে, 2 নম্বৰটো আকৌ sin C cos C, অৰ্থাৎ C কোণৰ সাপেক্ষে। ইয়াত মন কৰিব লাগিব যে কি A কোণৰ সাপেক্ষে ভূমি আৰু লম্ব বেলেগ হ'ব, C কোণৰ সাপেক্ষেও ভূমি আৰু লম্ব বেলেগ হ'ব। A কোণৰ সাপেক্ষে প্ৰথমে নিৰ্ণয় কৰিব লগা বাবে আমি A কোণৰ সাপেক্ষে ভূমি হ'ব AB আৰু লম্ব হ'ব BC। প্ৰথমে আমি নিৰ্ণয় কৰিম sin A P/H অৰ্থাৎ BC/AC। A কোণৰ কাৰণে লম্ব BC, কৰ্ণ AC, P/H কিমান হৈছে 7/25 অৰ্থাৎ 7/25। cos A B/H, A কোণৰ কাৰণে B লগত লাগি থকা বাহুটো AB হ'ব, কাৰণ যোনডাল লগতে লাগি থাকে সেইডালেই আমাৰ ভূমি হয়। A কোণৰ বাবে ABডাল ভূমি হ'ব, AB/AC হ'ব, ভূমি বাই কৰ্ণ B/H, সেইবাবে হৈছে আমাৰ 24/25।
আমি সাইন এ কছে পাই গ'লোঁ নেক্সট আমি নিৰ্ণয় কৰিব সাইন চি আৰু কছ চি সাইন চিৰ কাৰণে একে আমাৰ সূত্ৰ একে হ'ব আমাৰ লম্ব বাই কৰ্ণ পি বাই এইচ হ'ব কিন্তু চিৰ কাৰণে পি হৈ যাব আমাৰ এ বিডাল আৰু ভূমি হৈ যাব আমাৰ এডাল বি চিডাল এতিয়া পি বাই এইচ অৰ্থাৎ এ বি বাই এ চি লম্ব বাই কৰ্ণ 24/25 24/25 সেইকাৰণে সাইন চিত হ'ল আমাৰ 24/25 কছ চি ঠিক একেদৰে বি বাই এইচ হ'ব বি চি বাই এ চি চি কোণৰ বাবে আমাৰ বি এডাল হৈ গ'ল বি চি আৰু কৰ্ণ এডাল এ চি 7/25 এইটো হৈছে কাৰণে আমাৰ 7/25 এইবাৰ আমি অনুশীলনী 2 নম্বৰ প্ৰশ্নটো লৈছোঁ চিত্ৰত দিয়া আছে সাইডত চিত্ৰ এটা দিছে প্ৰশ্নটোত 10p মাইনাছ কটাৰ 10p মাইনাছ কটাৰ নিৰ্ণয় কৰিব দিছে চিত্ৰত আমাৰ দুটা বাহুৰ মান দিয়া আছে সমকোণী ত্ৰিভুজৰ পি কিউ আৰু পি আৰৰ মান আমাৰ পি কিউ আৰু পি আৰৰ মান দিয়া আছে পি কিউ আৰু পি আৰৰ মান আমি আনডাল বাহু কিউ আৰ নিৰ্ণয় কৰিব লাগিব কিউ আৰটো আমি সমকোণী ত্ৰিভুজৰ কাৰণে কিউ আৰটো আমি নিৰ্ণয় কৰিলোঁ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কিউ আৰ আমাৰ মান পাই গ'লোঁ 5 এইখিনি 5টো লিখি লৈছোঁ আমাৰ নিৰ্ণয় কৰিব দিছে 10p মাইনাছ কটাৰ তাৰ বাবে আমি 10p আৰু কটাৰটো নিৰ্ণয় কৰি ল'ম 10p পি কোণৰ সাপেক্ষে কটটো আকৌ আৰ কোণৰ সাপেক্ষে 10p পি কোণৰ সাপেক্ষে লম্ব হ'ব এইডাল ভূমি হ'ব এইডাল গতিকে যদি 10p হয় পি বাই আমাৰ কি হ'ব বি লম্ব বাই ভূমি গতিকে 5/12 কিউ আৰ বাই পি কিউ সেইকাৰণে লিখিছোঁ কিউ আৰ বাই পি কিউ 5/12 নেক্সট উলিয়াবলৈ কট আৰ কোণৰ সাপেক্ষে আৰ কোণৰ সাপেক্ষে আকৌ ভূমি এডাল হ'ব লম্ব এডাল হ'ব পি কিউডাল লম্ব হ'ব কটৰ সূত্ৰ আছিলে বি বাই পি অৰ্থাৎ ভূমি বাই লম্ব কিউ আৰ ভূমি লম্ব কি পি কিউ আৰ বাই পি কিউ 5/12 ইয়াত এটা কথা মন কৰিব লাগে যে 10p আৰু কটাৰৰ মানটো প্ৰায় একে ওলালে কাৰণ 10টো উলিয়াইছোঁ আমি পি কোণৰ সাপেক্ষে কটটো আকৌ উলিয়াইছোঁ আমি আৰ কোণৰ সাপেক্ষে তাৰ বাবে মান দুটা কি হৈছে সমান হৈ গৈছে কিন্তু কটটো পি কোণৰ সাপেক্ষে উলিওৱাহেঁতেন মানটো বেলেগ হ'লহেঁতেন এতিয়া আমি 10p মাইনাছ কটাৰ 5/12 কৰিলে কি হ'ব বিয়োগফলটো 0 হৈ যাব এইবাৰ মই উদাহৰণ 4টো লৈছোঁ এ বি চি ত্ৰিভুজৰ যদি বি কোণ সমকোণ আৰু 10a = 1 তেন্তে দেখুওৱা যে 2 sin a cos a = 1 আমি ত্ৰিভুজ এ বি চিটো অংকন কৰি ল'লোঁ তাৰ বি কোণটো সমকোণ লৈ ল'লোঁ আৰু আমাৰ লগতে কি দিয়া আছে 10a = 1 দিয়া আছে 10a এই কোণৰ সাপেক্ষে এই কোণটো এইটো সন্মুখৰডাল লম্ব বি চি লম্ব এইবিডাল কি হ'ব ভূমি হ'ব 10 মানে পি বাই বি অৰ্থাৎ বি চি বাই আমাৰ কি হ'ব এ বি চি বাই এ বি মানটো কিমান দিয়া আছে 1 দিয়া আছে বি চিটো ৰাখি দিলোঁ এ বিটো ইফালে বৰ্জ পূৰণ কৰিলে একৰ লগত পূৰণ কৰিলে এ বি হৈ যাব অৰ্থাৎ বি চি আৰু এ বিৰ মানটো সমান হৈ গ'ল আমি ধৰি ল'লোঁ বি চি আৰু এ বিৰ মানটো কি কে বি চি আৰু এ বিৰ মানটো কে তাৰ কাৰণে আমি কি নিৰ্ণয় কৰিব পাৰিম এ চি নিৰ্ণয় কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলোঁ আমি এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ কৰিলোঁ কে স্কোৱাৰ 2k স্কোৱাৰ হ'ল কে স্কোৱাৰ বৰ্গমূল কে ওলালে 2 বৰ্গমূল নাই কাৰণে উত্তৰ ভিতৰত থাকি গ'ল অৰ্থাৎ কে ৰুটটো হ'ল এটা নিৰ্ণয় কৰিবলৈ আমাৰ চাইন এ আমাৰ প্ৰমাণটো বেলেগ দিছে 2 sin a cos a কৰিব দিছে কিন্তু আমি চাইন এ আৰু কছ এটো আগত উলিয়াই ল'ম চাইন এটো উলিয়াই ল'লোঁ লম্ব বাই কৰ্ণ বি চি বাই এ চি আমি কে বাই কে ৰুটটো পালোঁ কে কেঞ্চেল কৰি 1/ৰুটটো থাকিলে ঠিক আছে কছ এটো উলিয়াই ল'লোঁ ভূমি বাই কৰ্ণ ভূমি এ বি কাৰণ এই কোণটোৰ সাপেক্ষে নহয় সেইকাৰণে ভূমিডাল এ বি হৈছে এ বি বাই এ চি কে বাই কে ৰুটটো হ'ল 1/ৰুটটো ওলালে এতিয়া আমাৰ উলিয়াব লাগিছিলে 2 sin a cos a 2 sin a মান পাতিলোঁ cos a মান পাতিলোঁ 2 এগুণ 2 হ'ল ওপৰত ৰুটটো ইনটু কৰিলোঁ 2 হ'ল 2 কেঞ্চেল কৰি থাকিলে 1 আমাৰ অৰ্থাৎ 2 sin a cos a মানটো আমি 1 পাই গ'লোঁ আমি এতিয়া অনুশীলনীৰ 8.1 8 নম্বৰ প্ৰশ্নটোলৈ যদি 3 cot a = 4 তেন্তে এইটো আমাক প্ৰমাণ কৰিব দিছে দেখাত ডাঙৰ দেখাইছে কিন্তু আমাক ইয়াত নিৰ্দিষ্টকৈ 10a আৰু cos a sin a মানসমূহ নিৰ্ণয় কৰি আমি যোগ বিয়োগ পূৰণ হৰণ কৰি দিলে আমাৰ প্ৰমাণটো হৈ যাব ত্ৰিভুজ এ বি চি এটা অংকন কৰিলোঁ আমাৰ এ কোণৰ সাপেক্ষে দিছে গতিকে আমি এইটো ইয়াত ল'লোঁ এ বি চিৰ বি কোণটো সমকোণ লৈছোঁ আমাৰ কি দিয়া আছে 3 cot a = 4 দিয়া আছে 3টো ইফালে হৰণ কৰিলোঁ 4/3 হৈ গ'ল এতিয়া cot a মানটো আমি কি পাই গ'লোঁ 4/3 অনুপাত হিচাপে পাই গ'লোঁ তো cot আছিলে আমাৰ বি বাই পি বি হ'ল ভূমি হ'ল আমাৰ এ বি আৰু লম্ব পি হ'ল আমাৰ কি বি চি তো এ বি বাই বি চি হ'ব
AB বাই BC 4/3 একদম আগৰ অনুপাতৰ পৰা বাকী অনুপাতসমূহ নিৰ্ণয় কৰাৰ দৰে আমি গতিকে AB ইকুৱেলটো কি ধৰিলোঁ 4K, AB ইকুৱেল 4K, BC ইকুৱেল 3K ধৰি ল'লোঁ। এতিয়া আমি AC মানটো নিৰ্ণয় কৰি ল'ব লাগিব। AC মানটো আমি কেনেকৈ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰি ল'লোঁ, কিমান পাই গ'লোঁ 5K পাই গ'লোঁ। তাৰ পৰা আমি tan A টো নিৰ্ণয় কৰি ল'ম, লম্ব বাই ভূমি 3K বাই 4K, K কেঞ্চেল হ'ল 3/4 থাকিলে, sin A হ'ল আমাৰ লম্ব বাই কৰ্ণ BC বাই AC 3K বাই 5K, K কেঞ্চেল 3/5, cos A হৈ গ'ল ভূমি বাই কৰ্ণ 4K বাই 5K, K কেঞ্চেল গ'ল 4/5 থাকিলে। এতিয়া আমাৰ লেফ্ট হেণ্ড ছাইডত কি দিয়া আছিলে 1 - 10 স্কুৱেৰ 1 + 10 স্কুৱেৰ 1 - 10ৰ মানটো পাতি স্কুৱেৰ কৰি দিলোঁ, 1 + 10ৰ মানটো পাতি স্কুৱেৰ কৰি দিলোঁ। আমি ইয়াৰ বৰ্গ মানটো পালোঁ, বৰ্গ ফলটো 9/16 9/16, ওপৰত লসাগুলৈ বিয়োগ কৰিলোঁ, তলত লসাগুলৈ যোগ কৰিলোঁ, 7/16 পালোঁ ওপৰত, তলত পালোঁ 25/16। এতিয়া আমাৰ কি হয় 7/16, 16টো আমাৰ আহি গ'ল তলত, এই 25 থাকি এই 16টো গুচি গ'ল ওপৰত, মানে আমাৰ হৰণ ফল যোনটো মান হৰণ থাকিব সেইটো সম্পূৰ্ণ উল্টা হৈ যায়। এতিয়া হ'ল 7/16 16/25, 16 16 কেঞ্চেল গ'ল, থাকি গ'ল 7/25। আমি ৰাইট হেণ্ড ছাইডটো কৰিছিলোঁ, ৰাইট হেণ্ড ছাইডটো আছে আমাৰ cos স্কুৱেৰ মানে sin স্কুৱেৰ, কছৰ মানটো পাতি স্কুৱেৰ কৰিলোঁ, চাইনৰ মানটো পাতি স্কুৱেৰ কৰিলোঁ, এইকেইটা আমাৰ বৰ্গফল পালোঁ, তাক লসাগুলৈ বিয়োগ কৰি আমি 7/25 পালোঁ। অৰ্থাৎ লেফ্ট হেণ্ড ছাইডৰ আমি যোনটো মান পাইছিলোঁ কৰি পেলাই নি আমি ৰাইট হেণ্ড ছাইডতো সমান পালোঁ, অৰ্থাৎ আমাৰ লেফ্ট হেণ্ড ছাইডটো আৰু ৰাইট হেণ্ড ছাইডটো সমান প্ৰমাণ কৰা হ'ল। আজিলৈ ইমানখিনি, বেছি দীঘল কৰিলেও ভিডিঅ'টো বহুত দীঘল হৈ যাব, যাৰ বাবে ইমানতে সামৰিছোঁ। বাকী অংশখিনি মই পিছত নেক্সট 2-3 দিনৰ ভিতৰত তোমালোকৰ মাজলৈ লৈ আহিম। ইয়াত কিছুমান অংক মই উদাহৰণৰ পৰা কৰিছোঁ, মাজতে চেপ্টাৰৰ পৰা ধৰিছোঁ, অৰ্থাৎ মানে অনুশীলনীৰ পৰা ধৰিছোঁ। ইয়াৰ কাৰণ এটাই যে সেই উদাহৰণৰ অংকটো অনুশীলনী কোনোবা নিৰ্দিষ্ট অংকৰ লগত মিল থাকে, তাৰ বাবে মই উদাহৰণটো আৰু অনুশীলনী অংকটো একেলগে কৰিছোঁ। সেইবাবে অংকসমূহ অনুশীলনী অংকসমূহ কিছুমান জঁপিয়াই কৰাৰ নিচিনা হৈছে, সেইসমূহ থাকি যোৱা নাই, পিছৰ পাৰ্টসমূহত মই তোমালোকক কৰি দেখুৱাম। ধন্যবাদ।